আমাৰ ইয়াত এটা গ্ৰন্থাগাৰ উন্মোচন কৰিলোঁ। গ্ৰন্থাগাৰটোৰ নাম হ'ল স্বৰ্গীয় কৃষ্ণ কমল দেৱনাথ গ্ৰন্থাগাৰ। আজি আমি খুব ধন্য যে আজি আন্তর্জাতিক যুব দিবস, এটা মহান দিন, মানে 12তম আন্তর্জাতিক যোগ দিবস। এইটো যোগ দিবস আজি পৃথিৱীৰ প্ৰায় 186টা দেশ আজি স্বীকৃতি প্ৰদান কৰিছে। এই যোগ দিৱসত, এই মহান দিনত আজি আমাৰ ইয়াত গ্ৰন্থাগাৰ উন্মোচন হ'ল। এই গ্ৰন্থাগাৰটো আমাক প্ৰদান কৰিলে ডিব্ৰুগড়ৰ বিশিষ্ট এজন সাহিত্যিক আৰু লেখক আৰু গৱেষক, নাথ ধৰ্মৰ গৱেষক শ্ৰী প্ৰফুল্ল কুমাৰ দেৱনাথ। তো তেওঁক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত অসুস্থ মানুহ, তথাপিও ইয়াত আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে, আমাৰ লগত উপস্থিত আছে। সেইবাবে আমি আমাৰ গৌৰাঙ্গ মন্দিৰ নাথ কমিটিৰ তৰফৰ পৰা তেখেতক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ এই গ্ৰন্থাগাৰটো সমূহ ৰাইজৰ, ডিব্ৰুগড় সমূহ ৰাইজৰ বাবে বহুত কামত আহিব আৰু চবে জ্ঞান বৰ্ধন কৰিব। ইয়াত পঢ়ুৱাসকলে আহি থাকিব আমাৰ লগত। এই ইয়াতে বাংলা, ইংৰাজী আৰু অসমীয়া বহুত ভাল কিতাপ তেখেত আমাক প্ৰদান কৰিছে। এই কিতাপসমূহ আমাৰ ইয়াত ডিগবৈ সমূহ ৰাইজে ইয়াত আহি পঢ়িলে বহুত জ্ঞান বৰ্ধন কৰিব, আমি এই বুলি আশা প্ৰকাশ কৰিছোঁ। গতিকে আমি আজি এই সভাত সমবেত ৰাইজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ডিব্ৰুগড়ৰ এজন পুৰণি শিক্ষক আৰু নিজে বঙালী হৈ অসমীয়া স্কুল প্ৰতিষ্ঠা কৰিছোঁ, হাই স্কুল। ৰেঞ্জাৰ চাকৰি নেহেৰি স্কুলত সোমালোঁ। সমাজ সেৱাটো আছিলে মোৰ তেজৰ লগত মিলি আছিলে। সমাজ সেৱাৰ শিক্ষকতাৰ মাধ্যমে সমাজ সেৱা কৰিছোঁ। তাৰ মাজত লিখি কৰিছোঁ। যথেষ্ট প্ৰবন্ধ পাতি মোৰ লেখা ওলাইছে আৰু কিতাপ ওলাইছে এতিয়ালৈ 3টা আৰু 2টা এইবছৰত ওলাব। তেনেকৈ কিতাপ ওলাই থাকিম। এইটো সমাজৰ কাৰণে লাগতিয়াল বস্তু আৰু যোগৰ ওপৰত মই লিখি থাকোঁ। আৰু আজি 26 বছৰ হ'ল মই অৱকাশ গ্ৰহণ কৰি আছোঁ স্কুলৰ হেডমাষ্টাৰ পদৰ পৰা। ডিব্ৰুগড়ৰ জ্ঞানমন্দিৰ হাইস্কুলৰ মই প্ৰাক্তন প্ৰধান শিক্ষক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।